গুড মৰ্ণিং। আজি 25 আহাৰ 10 জুলাই। আজি শুক্ৰবাৰ। সকলোকে দিনটো শুভৰ হওক আই মাতৃ তৰফৰ পৰা। আৰু লগতে জনাওঁ যে আমাৰ 1 শাওনৰ পৰা বলবম আৰম্ভ হ'ব আৰু নাম হ'ব। গতিকে সকলোৱে শাওণ মাহৰ মহাদেৱৰ চৰণত এটুপি জল অৰ্পণ কৰি বেলপাত ফুলেৰে ইয়াত এভাগি সেৱা শুশ্ৰূষাৰ কৰিব পাৰিব। আৰু আমি প্ৰতিদিনাখনেই আমাৰ নাম হ'ব। শাওণ মাহটো সন্ধিয়াৰ 5 বজাৰ পাছৰ পৰাই আমাৰ সন্ধিয়াৰ লগে লগে এই গোটেই মাহটো আমাৰ নাম হ'ব। এই নামৰ অনুষ্ঠানতো আপোনালোকে উপস্থিত থাকিব পাৰিব। আৰু দিন যোৱা কাৰ্যসূচীটো চোৱা চিতাৰ কৰাৰ পৰা শৰাই দিয়া চলিয়ে থাকিব। যদিও মানে শাওণ মাহ দিনৰ ভাগত ইষ্ট সকাম আই সকাম বিভিন্ন ধৰণৰ কৰ্ম চলিয়ে থাকে প্ৰতি বছৰে। আৰু গতিকে সকলোকে আগন্তুক দিনবোৰ ভাল হওক। মহাদেৱ পাৰ্বতী আই মাতৃ তৰফৰ পৰা আশীৰ্বাদ কৰিছোঁ। সকলোৱে কৃপা দৃষ্টি কৰিব। সকলোৱে দিনবিলাক শুভ হওক তাৰ কামনা কৰিছোঁ। সকলোকে লগ পাম। কৃষ্ণ সকলোকে। আৰু ভাদ মাহটো পহিলা ভাদৰ পৰাই মই ভাগৱত পাঠ কৰা হয় গোটেই মাহটোৱে। এই 2 মাহ সম্পূৰ্ণ আমাৰ কাৰ্যকৰ চলি থাকিব। আৰু ভাদ মাহটো ৰাতিপুৱাৰ পৰা নিজৰ কৰ্ম চলে আৰু গধূলিৰ পৰা ভাগৱত পাঠ হয়। গতিকে সকলোৱে দিনবিলাক ভাল হওক, সকলোৱে দিনবিলাক শুভ হওক তাৰ কামনা কৰিছোঁ আই মাতৃ তৰফৰ পৰা। কৃষ্ণ কৃষ্ণ কৃষ্ণ।